আমি গুৰুজনাৰ ব্যাসকৃত ভাগৱত অসমীয়ালৈ তৰ্জমা কৰি সকলোৱে বুজি পোৱাকৈ দ্বিতীয় স্কন্ধ ভাগৱতত যি ভাগৱত মহাধৰ্মৰ ওপৰত তেৰাই ইতিমধ্যে আমাৰ পাঠকে পাঠ কৰিলে। এই ভাগৱতৰ মাজেদি আমাক কি ক'ব বিচাৰিছে, ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া, বুজাবলগীয়া, শিকাবলগীয়া কি দিশ আছে, আমি তাৰ ওপৰত আলোচনা কৰিম পদবন্ধে। আলোচনা প্ৰসংগত যদি আপোনালোকৰ কিবা সংশয় থাকে, প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব। এইকাৰণেই আমাৰ শাস্ত্ৰত উল্লেখ আছে, কথা শুনি লেখে গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেবে সেবাৰ হয়। গতিকে আজিৰ পাঠৰ জৰিয়তে যদি আমাৰ মনৰ সংশয়খিনি দূৰ কৰিব পাৰোঁ, অহাকালিলৈ কেনেকৈ শুনিম, পৰহিলৈ কেনেকৈ শুনিম, আমাৰ অনুৰাগটো বাঢ়ি যাব আৰু ইহে হ'ব আমাৰ কাৰণে এটা মহান ভক্তি। পৰম অনুৰক্তি, ঈশ্বৰেই ভক্তি। ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমাৰ মনৰ যিটো অনুৰাগ, তাকেই ভক্তি বুলি বেদে সিদ্ধান্ত দিছে। মই মূল বিষয়লৈ যোৱাৰ আগতেই আজিৰ এই অনুষ্ঠানটোৰ যি তাৎপৰ্যতা, তাৰ ওপৰত আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে আপোনালোকৰ গাঁওবাসীয়ে, বিশেষকৈ আইসকলে মুখ্যতম ভূমিকা লৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰাটো আটাইতকৈ প্ৰশংসনীয় হৈছে। আমাৰ ঋকবেদত কৈছে, ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়া হি স্বহিতা সৰ্বান পুৰুষায়ম সমুষ্ণতে। যিখন ঘৰৰ, যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, তেওঁলোক নিজেতো উদ্ধাৰ হ'বই, সমস্ত পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আজি আইসকলে মুখ্যতম ভূমিকা লৈ দুদিনীয়া কাৰ্যসূচীৰে পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে। সামগ্ৰিকভাৱে আমি যদিও ভাগৱত পাঠ, ব্যাখ্যা অনুষ্ঠান, নাম প্ৰসংগ বুলি উল্লেখ কৰিছোঁ, কিন্তু বেদৰ মতে, মহাপুৰুষৰ মতে, ভাগৱতৰ মতে, ভগৱন্তৰ শ্ৰীমুখৰ মতে আজি আপোনালোকৰ গাঁওবাসীয়ে কলিৰ দুদিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে। উদ্ধৱক যাবৰ সময়ত কৃষ্ণই কৈছিল, মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলোঁ ইটো মৰ্ম। এইটো আপোনালোকে আজি কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে। কি যজ্ঞ? নাম যজ্ঞ। কি যজ্ঞ? ভাগৱত যজ্ঞ। কি যজ্ঞ? ভক্তি যজ্ঞ। গতিকে এই যজ্ঞস্থলীলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা আচমনি কৰিবৰ কাৰণে যিসকল যুৱক যুৱতী, আই মাতৃ বাপে কায়িক মানসিক বৌদ্ধিকভাৱে ত্যাগ স্বীকাৰ কৰি এটা খোজ আগবঢ়াই আছে, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। এই দুদিনীয়া অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ নিখুঁতভাৱে কৰিবৰ কাৰণে যিসকলে অকণমান এই শৰীৰটো প্ৰয়োগ কৰিছে, গতিকে তেওঁলোকৰ সাৰ্থক হৈছে। পৰোপকাৰায় ইদম শৰীৰম। আমি এই শৰীৰটো যদি পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ, আমাৰ পুণ্য অৰ্জন হ'ব। পৰ মানে ভগৱন্তে কৈছে, আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱজগত মানে মই, নিখিল জগত মানে মই। অহমে বাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যো এতৈছ যো অৱশিষ্যতে শিষ্যই অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে
জন্মৰ পৰা মৃত্যুলৈকে যদি তৃণমূল এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজক পাৰে, অনুষ্ঠানক পাৰে, প্ৰতিষ্ঠানক পাৰে, দল সংগঠনক পাৰে, দহৰ উপকাৰ কামত যদি আমি এই শৰীৰটো প্ৰয়োগ কৰিব পাৰোঁ, তে আমাৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। গতিকে অহাকালিলৈ দিনটো যাতে নিখুঁতভাৱে পৰিচালনা কৰিবৰ কাৰণে গাঁওবাসীয়ে এই দুটা দিনত অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য আপোনালোকৰ আহিছে। এই দুদিনীয়া অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যিসকলে অকণমান ত্যাগ কৰিব, সেয়া হ'ব অক্ষয় পুণ্য। যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাক নিবাক একো জনে নপাৰয়। আমাৰ এই দুদিনীয়া অনুষ্ঠান পূৰ্ণাংগ কৰিবৰ কাৰণে, ভকতৰ সেৱা শুশ্ৰূষা ধৰিবৰ কাৰণে যিকণ ত্যাগ কৰিব, সেয়া হ'ব আমাৰ অক্ষয় পুণ্য। এইটো কোনেও নিব নোৱাৰে। আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আমাৰ জন্মটো বৃথা হৈ যাব যদি ঈশ্বৰ পৃথক কৃষ্ণ কথা শুনাৰ পৰা আমি আঁতৰাই ৰাখোঁ। কাৰণ ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ উৰণ বুৰণ গজন ভ্ৰমণ, চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰৰ কথা শুনিব পৰা অধিকাৰ মানুহৰ বাদে বাকীবিলাকৰ নাই। গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত মানুহৰ বাদে ঈশ্বৰৰ কথা শুনা কোৱাৰ অধিকাৰ আনৰ নাই। গতিকে আমি এই ভাগৱত অনুষ্ঠান কিয় অনুষ্ঠিত কৰিব লাগে, কিয় পঢ়িব লাগে, কিয় শুনিব লাগে, ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা পায় বুলি কৈছে। দুষ্ট মানুহ শান্ত হৈ যায়, দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে গুৰুজনে সমস্ত জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কি বুলি, কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। বিশেষণ লগাইছে দেই, মহাযত্ন কৰি ভাগৱত শুনিবলৈ আহিব লাগে। লাভ কি হ'ব, বিষয়ৰ দুখযত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত বহি যদি ভাগৱত শুনিব পাৰে, আপোনালোকৰ জীৱনৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ কষ্টই আমাক বিব্ৰত কৰি তোলে, অশান্তি দিয়ে, তাৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। আজি যি ভাগৱত আমি 2 নম্বৰ চাউলকৰা গাঁৱৰ নামঘৰৰ তলত বহি শুনিব পাইছোঁ, ই পূৰ্বতে ক'ত আছিল? স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত। বৈকুণ্ঠত আছিল। কৃষ্ণৰ কৃপাটো পাছে অৰ্ধেক বয়স গইলে, পাইলা ব্ৰহ্মা পদ্মকল্পত। পদ্মকল্পত সৃষ্টিকৰ্তা ব্ৰহ্মই আধা বয়স যাওঁতে এই ভাগৱত শাস্ত্ৰ ভগৱানৰ মুখৰ পৰা 4 শ্লোকত পাইছিল। ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা, নগৈল তিলেক ভাগি ইডালে সিডালে লাগি, শুক মুখে মাটিত নামিলা। ব্ৰহ্মাই 4 শ্লোকত পাইছিলে, 6 শ্লোকক নাৰদক দিলে, নাৰদে 8 শ্লোকক ব্যাসক দিলে, ব্যাসে 10 শ্লোকক শুকক দিলে, শুকে 12 শ্লোকত পৰীক্ষিতক কোৱা ভাগৱত আজি আমি নামঘৰত বহি শুনিব পাইছোঁ। ও নমো ভগৱতে বাসুদেৱায়, এই 12 অক্ষৰ 12 স্কন্ধ ভাগৱত আজি আমি নামঘৰত শুনিব পাইছোঁ। গুৰুজনে কৈছে, কৰা পান ফল ইটো, যাৰ আছে ভাগ্য যিটো। আজি ইয়ালৈ অহাসকলক ভাগ্যৱান বুলি কৈছে। ৰস বিভাৱনত চতুৰ টেঙৰ মানুহ বুলি কৈছে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি, সমস্ত আপদ কৰা দূৰ। আমি যদি আজিৰ দৰে সাধুৰ সংগত বহি কৃষ্ণ কথা শুনিব পাৰোঁ, সমস্ত আপদৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। মনত ৰাখিব কথাটো। গতিকে ভাৰতবৰ্ষৰ প্ৰথম কোনে ভাগৱত শুনিবলৈ বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। তেওঁক বৈষ্ণৱ কৰি জন্ম দিছিল, তৎসত্ত্বেও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁৰ যিটো বৈশিষ্ট্য প্ৰয়োগ কৰিব নাজানিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি? সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলেও এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ ঘৰৰ পৰিয়াল সমাজৰ ভিতৰত যাৰ সন্ত মহন্ত ভক্তৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব,
নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণ বৈশিষ্ট্য ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁলোক বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য এনেকৈ নামঘৰত বা কোনো ব্যক্তিগত অনুষ্ঠানত বা নাম প্ৰসংগত বা পাঠ প্ৰসংগত একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। কেনেকৈ কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাব পাৰে, তাৰ কাৰণে তেওঁ অনুৰাগী হৈ থাকে। বৃথা বাক্য নবলিব নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবে ইচ্ছা। কৃষ্ণ কথা শুনিবৰ কাৰণে সদায় তেওঁ অনুৰাগী হৈ থাকে। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। আজিৰ দৰে অনুষ্ঠানলৈ নাহিলে মন পবিত্ৰ কৰিব, পৰিয়াল পবিত্ৰ কৰিব পৰা, সমাজ পবিত্ৰ কৰিব বা পৰিৱেশ পবিত্ৰ কৰিব পৰা শক্তি আনৰ ওচৰত নাই। সেইকাৰণে আমাৰ 4 নম্বৰ বৈশিষ্ট্যটো হৈছে নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায়েই চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ ভক্ত গুণসম্পন্ন ব্যক্তিয়ে প্ৰাণী হিংসা নকৰে, কাৰণ ভগৱানে কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই, কুকুৰৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। হিংসা কৰিলে পাপায় পৰপীড়নম। আপুনি কাৰোবাক হিংসা কৰিব পাৰিব, কিন্তু পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব ভগৱানে। 100 বছৰ ভোগ কৰিবলৈ নাপায়। আনক হিংসা কৰা মানুহক কেতিয়াও 100 বছৰ ভগৱানে ভোগ কৰিবলৈ নিদিয়ে। পৰোপকাৰে পুণ্যম, পাৰিলে কাৰোবাক উপকাৰ কৰিব, পুণ্য হ'ব, সুখ ভোগ কৰিব পাৰিব, উন্নতি কৰিব আৰু আয়ুস বঢ়াব। আনৰ উপকাৰ কৰা মানুহৰ আয়ুস বাঢ়ে, মনত ৰাখিব। পৰীক্ষিতে সেইখিনিতে ভুল কৰিলে, মৃগয়া কৰিবলৈ গুচি গ'ল, অৰ্থাৎ প্ৰাণী হিংসা কৰিবলৈ গুচি গ'ল, যাৰ কাৰণে তেওঁ পাপ সিদ্ধ হ'ল। পহুৰ পিছে পিছে দৌৰি দৌৰি পিয়াহত অণ্ঠকণ্ঠ শুকাই যেতিয়া সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাইছিল, সমীক ঋষিয়ে সেই সময়ত একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছিল। কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে, কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ চিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে হয় যে তেওঁৰ পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে। তেওঁ খঙত একো নাই হৈ লগে লগে অভিশাপ দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰি থৈ গৈছে, এই তক্ষকেই তাক 7 দিনত দংশন কৰি মাৰিব। খবৰটো লগৰীয়া মুখে পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে ভয়ত ত্ৰস্তমান হৈ পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপা, মই কৰ্মৰ দোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ। এই বুলি পুতেকৰ হাতৰ ৰাজ্যভাৰ দি তেওঁ ক'লৈ গ'ল, গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আমি ল'ব লাগে নে নালাগে? আৰু আজি আমি লৈছোঁ নে নাই, এই কথাটো আজি আমি প্ৰত্যেকেই অনুভৱ কৰিব লাগিব। কি গংগা? নামেই গংগা, নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে। আমাক ঈশ্বৰৰ নামে নতৰালে আমাৰ তৰণৰ বিকল্প নাই। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি গণ্য মান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে যে 2 নম্বৰ চাউল কৰা গাঁৱত চাৰিসীমাত বিভিন্ন পৰিয়াল, বিভিন্ন বংশ, বিভিন্ন সমাজ, বিভিন্ন জাতি, বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ সন্তান, অমৃতৰ সন্তান। আমি সকলো ঈশ্বৰৰ অমৃতৰ সমান, তোমাৰে সেই অংশ আমি যত জীৱজাত। আমি আত্মা দৃষ্টিত সকলোৰে
আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য নাই, কিন্তু দেহৰ ক্ষেত্ৰত আপোনাৰ লগত মোৰ তেজৰ সম্পৰ্ক নাই, আত্মাৰ সম্পৰ্ক আছে। গতিকে আপোনালোকৰ 2 নম্বৰ চাউলগড়া গাঁৱত কাৰোবাৰ যদি বিপদ আপদ এটা হয়, মোৰ কোনো পৰিয়াল নহয়, মোৰ কোনো বংশ নহয়, মোৰ কোনো সমাজৰ নহয় বুলি খবৰ এটা নোলোৱাকৈ নাথাকিব, ভগৱানে বেয়া পাব। ভগৱানে কাক ভাল পায়? বাইবেলত কৈছে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচৰ। ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। গতিকে খবৰ ল'বলৈ অহাৰ কাৰণে আপোনালোকে অনাগত দিনত গাঁৱত বা ওচৰৰ সমাজত কাৰোবাৰ বিপদ এটা হ'লে খবৰ এটা লোৱাটো মানৱীয় ধৰ্ম। সকলোকে মুখৰ আগত দেখাৰ লগে লগে পৰীক্ষিত ৰজাই সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱ ঋষি, কোৱা ৰাজ ঋষি, কোৱা ব্ৰহ্ম ঋষি, কোৱা ঋতিজক, কোৱা গণ্যমান্যসকল, কি কৰিলে মই তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা মই নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত, নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনে লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত মানুহেহে আজিৰ দৰে ভগৱন্তক ভজনা কৰি ধৰ্ম আচৰণ কৰি মুক্তি লাভ কৰিব পাৰে, আনে কৰিব নোৱাৰে। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীৰ য'তেই জন্ম গ্ৰহণ নকৰোঁ কিংবা যি জাতি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ কিংবা ঈশ্বৰক ভজিবই লাগিব। আমি কেনেকৈ ঈশ্বৰক ভজিলে, ধৰ্ম আচৰণ কৰিলে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে এই মায়াময় সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম, সেই সম্পৰ্কে ভগৱন্তই নিজ মুখে কৈ থৈ গৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আমি মানুহ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে তৰিবৰ কাৰণে যিটো ধৰ্ম আচৰণ কৰিব লাগে ভগৱন্তই নিজৰ মুখেদি কৈছে, সেইটোৱে হৈছে ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম। অৱশেষত শুকদেৱে আহি 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যেতিয়া শুনালে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম, জনম মৰণ, দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ গতিটো কেনেকুৱা? গীতাত কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো শ্ৰেণী জোকৰ লগত তুলনা কৰিছে গীতাই। এটা শ্ৰেণী জোকে মুখৰ আগত এডাল বন নোপোৱালৈকে যেনেকৈ পিছৰডাল এৰি নিদিয়ে, আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। আৰু এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিল, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধোঁ, আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ যাব, গতি কৰিব। গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি, হয় আপগ্ৰেড নহয় ডিগ্ৰেড। এতিয়া আপোনাৰ দেহত থকা জীৱটো ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব, সেইটো দায়িত্ব আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে মহাপুৰুষে। আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হুৱে নষ্ট, হৰি ভজি আপোনাক খটাৰে। আজিৰ দৰে যদি ভাগৱত শুনে আপোনাৰ জীৱ সংস্কাৰ হ'ব, জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। যদি আপুনি ভাগৱত নুশুনে আপুনি অসংস্কাৰী হৈ থাকিব, জীয়াই থাকোঁতে অশান্তি পাব, মৰিলে অধোগতি পাব যাব। পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক জীৱক গতি দিব নোৱাৰে। আমাৰ ভাগৱতত কৈছে, সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। 10খন গাড়ী 10টা পকা ঘৰ মাটি সম্পত্তি থাকিব পাৰে, আপোনাৰ শৰীৰটো ৰোগমুক্ত নহ'বও পাৰে, আপোনাৰ মনটো শান্তিত নাথাকিবও পাৰে, আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি নাথাকিবও পাৰে, আপোনাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাথাকিবও পাৰে। ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে এইবিলাক আমাক মিলাই দিব নোৱাৰে। সেইকাৰণে এইবোৰক মিছা বুলি কৈছে মহাপুৰুষে। আন যত হবে মিছা ভক্তিৰ অভাৱে। গতিকে আজিৰ দৰে যদি ভাগৱত শুনে আৰু আপোনালোকে যদি এই
আইসকলৰ উদ্যোগত যদি এই 2 নম্বৰ চাউলকৰা গাঁওবাসীয়ে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ প্ৰতি বছৰে দুদিনীয়া বা এদিনীয়া কাৰ্যসূচীৰে যদি শুনাৰ সৌভাগ্য ল'ব পাৰে, তেতিয়াহ'লে এইখন গাঁৱলৈ অহা সকলো জীৱ পৰীক্ষিতৰ দৰে গতি পাব। আৰু এইখন গাঁৱলৈ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ ইয়ালৈকে আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰে আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ভাগৱতৰ ভক্তি ধৰ্ম য'ত প্ৰচাৰ হৈ থাকিব তালৈ কোনো বেয়া জীৱ আহিব নোৱাৰে। এইটো অকল গুৰুজনা বা ধৰ্মই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক প্ৰধানকৈ ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, ই প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। মনত ৰাখিব, ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই, মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, আপোনাৰ দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। আপুনি 2 নম্বৰ চাউলকৰা গাঁৱৰ মই বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী, মোতকৈ জ্ঞানী, মানি, বুদ্ধিৱন্ত নাই এই বুলি ভাবি যদি এই দুদিনীয়া কাৰ্যসূচীলৈ যদি ভাগৱত শুনিবলৈ নাহে, তেতিয়াহ'লে তেওঁ কলিমল মায়ামৰ পৰা মুক্ত হ'ব নোৱাৰিব। তেওঁ মানে এই 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব। মনত ৰাখিব কথাটো। এই 3টা লেয়াৰৰ ভিতৰত পুনৰপি জনমম, পুনৰপি মৰণম হৈ থাকিব লাগিব। এই জন্মত আপুনি টাইলছ দিয়া ঘৰৰ মাজত আছে, দামী পোছাক পিন্ধিছে, গাড়ী মটৰত ফুৰিছে, পকা ঘৰৰ তলত আছে, এইটো আপোনাৰ পূৰ্বজন্মৰ পুণ্য ফল। আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে: প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ বেছি পুণ্য লৈ 2 নম্বৰ চাউলকৰা গাঁৱত যি গৃহস্থী বাস কৰিছে সি সকলোতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাখিনি মধ্যমত থাকিব আৰু কম পুণ্য লৈ অহাখিনি কমত থাকিব। গাঁও একেখনেই, কিন্তু দুখবিলাক বেলেগ বেলেগ। গণ্ডগোল ক'ত লাগিছে? প্ৰাৰব্ধ জন্মত লৈ অহা পুণ্যৰ অনুকূলেহে আপুনি এইখন গাঁৱত ভগৱানে অৱস্থান কৰিছে। এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। গতিকে যদি আজিৰ দৰে ভাগৱত শুনে, তেতিয়া আমি ৰহস্য ভেদ কৰিব পাৰিম। কি ৰহস্য? সীমা একেটাই, এজন সুখত আছে, এজন দুখত আছে। গাঁও একেখনেই, কোনোবা শান্তিত আছে, কোনোবা অশান্তিত আছে। এই ৰহস্য ভেদ কৰিব লাগিব। ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত। আপোনালোকে বহুত যত্ন কৰি ভাগৱত শুনিবলৈ আহিব লাগিব, তেতিয়াহ'লে আপোনাৰ জীৱ সংস্কাৰ হৈ যাব। মই পুনৰ কৈছোঁ, আপোনালোকৰ ৰাইজে আইসকলৰ উদ্যোগত যদি এই অনুষ্ঠানটো এনেকুৱা পৰিকল্পনাৰে আপোনালোকে আগবঢ়াই নিয়ক যে আমি 25 বছৰ ভৰি দিলে ৰূপালী জয়ন্তী পাতিম, 50 বছৰত ভৰি দিলে আমি সোণালী জয়ন্তী পাতিম, 60 বছৰত ভৰি দিলে আমি হীৰক জয়ন্তী পাতিম, 75 বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী পাতিম, আৰু 100 বছৰত ভৰি দিলে আমি শতবাৰ্ষিকী পাতিম। আজি যিসকল উদ্যোগৰ চেষ্টাত এই অনুষ্ঠান অনুষ্ঠিত হৈছে, ঈশ্বৰে নকৰক কালে হয়তো তেওঁলোকক শতবাৰ্ষিকলৈকে নেৰাখিবও পাৰে, কিন্তু এই যে অনুষ্ঠানটো প্ৰতিষ্ঠিত কৰি থৈ গ'ল, তেওঁলোক মৰিও অমৰ হৈ থাকিব। মনত ৰাখিব, দ্বাৰকা নগৰ সাগৰৰ তল গ'ল, কিন্তু ৰুক্মিণী মন্দিৰ আজি কুপতি সাগৰৰ মাজত জিলিকি আছে বুলি কৈছে। তাক চাই অহা মানুহো পাইছোঁ দেই। ইয়াৰ তাৎপৰ্যটো হৈছে দেহ দ্বাৰকা, কাল সাগৰ। কাল সাগৰত আমাৰ এই দেহ দ্বাৰকা এদিন বিলুপ্তি হৈ যাব, কিন্তু আপুনি 2 নম্বৰ চাউলকৰা গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ দহৰ মংগলৰ কাৰণে কি ভাল কাম কৰি থৈ গ'ল। সেই ভাল কামেই হ'ব ৰুক্মিণী মন্দিৰ। আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, মানে ৰাভাদেৱ নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, কিন্তু জগতৰ কাৰণে দি যোৱা অৱদানে তেওঁলোকক চিৰসজীৱ কৰি ৰাখে। মই আশা কৰিম যে আপোনালোকৰ গাঁওবাসীয়ে এই অনুষ্ঠানটো নেৰিব, তেতিয়া উঠি অহা প্ৰজন্মবিলাক সংস্কাৰ হৈ যাব। ভাগৱত শুনাৰ লগে লগে সংস্কাৰ। ভাগৱতে কেৱল নিয়ম নীতিৰ কথা কৈ আছে, পদ্ধতিৰ কথা কৈ আছে। মনত ৰাখিব কথাটো, আমাৰ জীৱনশৈলীৰ কথা কৈ আছে। এফালে আন্ধাৰ, এফালে পোহৰ, এফালে দিন, এফালে ৰাতি, এফালে কৰণীয়, এফালে বৰ্জনীয়, 2টা বস্তুৰ ওপৰত ভাগৱতে আমাক কৈ আছে। গতিকে এই 2য় স্কন্ধ ভাগৱতৰ ভাগৱত মহাধৰ্ম নামাকৰণৰ সৈতে
মৃত্যুমুখী পৰীক্ষিত 7 দিন সময় আছে। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে বাৰু? আজি কি বাৰ বা? আজি কি বাৰ? শুক্ৰবাৰ। অহা বৃহস্পতিবাৰলৈকে, আজি শুক্ৰবাৰৰ পৰা অহা বৃহস্পতিবাৰলৈকে এই 7 দিনৰ ভিতৰত আমাৰ ইয়াত বহি থকা সকলোৰে জন্ম মৃত্যু নিশ্চিত। এই 7টা দিন বাদ দি আমি জন্মও হ'ব নোৱাৰোঁ, মৃত্যুও হ'ব নোৱাৰোঁ। গতিকে আমাৰ হাতত অকল পৰীক্ষিতক বেছ কৰি লৈছে, আমাক কৈ আছে দেই, আমাৰ হাতত ঈশ্বৰৰ কথা শুনি জীৱই সদগতি পাবৰ কাৰণে আমাৰ হাতত মাত্ৰ 7 দিনে আছে। কোনে জানে মই ঘৰ পাম নে নাপাম? ভাগৱতে কৈছে পদ্মৰ পত্ৰৰ নীৰ পৰিজেন নুহিথিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত ভাগৱতে তুলনা কৰিছে। পদুমৰ পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনে নিৰ্দিষ্ট নাই। আমি কি পৰিস্থিতিত, কি সংঘাতত আমি আমাৰ দেহৰ পৰা জীৱ ওলাই যাব তাৰো কোনো সিদ্ধান্ত নাই। সময় থাকোঁতেই, দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, হস্তৰ কৰ্মশক্তি থাকোঁতেই, ভৰিৰ গতিশক্তি থাকোঁতে আজিৰ দৰে অনুষ্ঠানলৈ আপোনালোকে আহিব।